ডক্টৰ গাফিলতিৰ কাৰণে আজি মোৰ মাৰ গুটেই পেটটো ফালা হাতজোৰ কৰিছো যে মানে সহায় কৰক জিমিবাই বিহু নাচিছে আৰু আমাৰ বিনিতা বাই বিহু নাচিছে পৰিণীতা বাই নাচিছে নমস্কাৰ মই পংখী আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো আছে আমাৰ অন্য এটা নতুন ভিডিঅ'লে আশা কৰিছো ভালে আছে ৰাতিপুৱাই ব্লগ ষ্টাৰ্ট কৰিছো আজি যাম নগাঁও আৰু চকু এটা ফুলি আছে দেই কি হয় আজি ভগৱান জানে মানে আজি এখন সেমিনাৰ আছে নগাঁৱত তাতে মডেল হিচাপে মোক মাতা হৈছিলে কিন্তু ফাৰ্স্ট এক্সপেৰিয়েন্স হ'ব মোৰ হা মোৰ ফাৰ্স্ট এক্সপেৰিয়েন্স হ'ব মই এনেকৈ সেমিনাৰত এনেকৈ মেকআপ কৰি পোৱা নাই গতিকে আপোনালোককো দেখাম চাই থাকক এতিয়া 7:30 বাজিছে 8টা বজাত পাব দিছে গতিকে যাওঁ আৰু কন্টিনিউ আপোনালোকক দেখাই যাম ইফালে দেখা শুই আছে মানে কালি আমি স্কুলৰ পৰা কালি শনিবাৰ আছিলে স্কুলৰ পৰা আহিয়ে আকৌ লগে লগে ইয়ালৈ আহিলোঁ কাৰণ দেখাক থৈ যাব লাগিবতো গতিকে আজি কালি গুচি আহিলোঁ মানে নহ'লে আজি আকৌ উৎপাত হ'ল হয় তাক থৈ মই আকৌ আজি তালৈ যাম আজি দেওবাৰ কাৰণে পৰা শুই আছে এতিয়া উঠাব নিদিয়ে আৰু খং কৰিব এতিয়া উঠালে অকণমান দেৰিকৈ উঠিব চাগে 8টামান বজাতহে উঠিব বাৰু যি নহওক মই গৈ থাকোঁ ইমান বেছি কাম বিচনা ইমান ঠিক কৰাই নাই ই উঠিলেহে দেখা উঠিলে সেইবিলাক ঠিক কৰা যাব গতিকে দাদাই মোক এতিয়া থৈ আহিবগৈ নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হ'ব গতিকে চাই যাওক আৰু এইফালে মই ৰাস্তাত ৰখি আছোঁ আৰু দাদা অহা নাই দাদাই থৈ আহিবগৈ বাইকত এইখিনি আহিবলৈ ভয় লাগে মানে ৰাস্তাটোত বাইক লৈ কেনেবাকৈ পৰিলে মানে একে পথাৰতে গৈ পৰিমগৈ এই আহিছে দাদা বেচাৰাটো বেয়াও লাগে ৰাতি ডিউটি থাকে কিন্তু উপায় নাই আৰু থৈ আহিব লাগিব দাদা থৈ গুচি আহিব বাৰু এইফালে ফাৰ্ষ্টে পালোহি মই ঋষিৰাজ হোটেলত ইয়াতে ফাৰ্ষ্টে মোক হেয়াৰখিনি জুৱেলাৰী আৰু কাপোৰযোৰ পিন্ধাই দিলে লগতে মেহেন্দি আৰ্টিষ্টে আহি পেলাই মেহেন্দিখিনিও আঁকি তাই গুচি গৈছে তাইৰ নাম হৈছে অৰুণিমা তাই কামপুৰৰে হয় খুব ধুনীয়া মেহেন্দি আঁকে দেই তাই যিহেতু দুগৰাকী মডেল গতিকে মোক প্ৰথমে সজাই কৰি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত লৈ আহিছে যিহেতু সেমিনাৰখন ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হ'ব আৰু এয়া হৈছে বিনিতা ৰাজখোৱা বা ইমান মানে মৰমীয়াল বাগৰাকী প্ৰথমে খুব বেছি ভয় লাগিছিল কাৰণ মই সেমিনাৰত কেতিয়াও মানে আহি এনেকৈ মেকআপ কৰি পোৱা নাই গতিকে বুকুখন ধপধপাই আছিল কিন্তু বাগৰাকী যেতিয়া ইমান ধুনীয়াকৈ হাঁহি মাতি কথা কৈছে মই তেতিয়াহে অলপমান মানে ভাল লাগিছে আৰু এইখন সেমিনাৰ অৰ্গেনাইজাৰ হৈছে পৰিণীতা শইকীয়া বা খুব বেছি মৰম তেখেতো আৰু এয়া মোক সন্মান কৰিছে খুব বেছি ভাল লাগিছে মনটো সেইখিনি সময়ত মানে মোৰ চকু পানী ওলাও হৈ গৈছে কিন্তু মই বুজাব নোৱাৰিম মানে মোৰ মনৰ যিখিনি ভাষা মই আপোনালোকক প্ৰকাশ কৰিব পৰা নাই আৰু এয়া হৈছে পৰিণীতা বা ইমান ধুনীয়াকৈ সন্মান কৰিছে থেংক ইউ ছ' মাছ পৰিণীতা বা মেকআপ কৰিয়ে মোক তললৈ লৈ আহিছে যাতে ওচৰৰ পৰা মেকআপটো দেখুৱাব পাৰে আৰু সকলো অডিয়েঞ্চে গোটেইকেইগৰাকীয়ে মেকআপ আৰ্টিষ্টেই আছিলে কিছুমান আছিলে নতুন কিছুমান পুৰণি গতিকে বিনিতা বাৰ পৰা নতুন নতুন টিপছ কিছুমান শিকিছে আৰু এয়া দেখিছেনে গালত ঘঁহি পেলাই দেখুৱাই দিছে যাতে মানে মেকআপটো এনেকৈ কৰিব লাগে যাতে ঘঁহিলেও মানে মেকআপটো নাযায় সঁচাকৈ বহুত বেছি ভাল লাগিছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদবোৰ পাই এয়া দেখিছেনে ফটো উঠিবলৈ ইমান ধুনীয়াকৈ মই মানে সপোনতো ভবা নাছিলোঁ মোৰ এইবোৰ দেখিলে সঁচাকৈ মোৰ চকু পানী ওলাই যায় এয়া কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে হৈছে এইফালে চবেই ৰিকুৱেষ্ট কৰাৰ বাবে এপাক নাচি দিলোঁ আচলতে অকলে হোৱা হয়তো মোৰ ইমান সাহস নাই অকলে নাচিবলৈ কিন্তু সকলোৱে যেতিয়া একেলগে নাচিলে গতিকে ময়ো এপাক নাচি দিলোঁ আৰু বিহু বুলি ক'লে এনেও অলপমান গাটো মানে আহিয়ে যায় গতিকে এপাক নাচি দিলোঁ জিমিবাই বিহু নাচিছে আৰু আমাৰ বিনিতা বাই বিহু নাচিছে পৰিণীতা বাই নাচিছে
এইফালে মই শ্বুট কৰি আৰু একদম আমাৰ মৰমৰ ভাইটি সকলোৱে চিনিয়ে পায় সৌৰভ নমস্কাৰ কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে বিশেষকৈ তোমাৰ ব্লগত ওলাব পাইতো আৰু বেছি ভাল লাগিছে তো সকলোৱে ফলো কৰি দিব একদম ধুনীয়াকৈ একদম কাম আপোনালোকক দেখাম চেষ্টা কৰিম বাকি আজি বাৰ লুকটো কেনেকুৱা লাগিছে জনাব মই কৰাটো নাই বাৰু বিনিতা বা কৈছে অলৰেডি কিন্তু অতি সোনকালে বাৰ লগত ধুনীয়া এটা শ্বুট কৰিম আমাৰ বহুত দিনৰ প্লেন আছিল যদিও আজি মানে এনেকৈ হ'লেও গৈ পেলাই লগ হোৱাটো হৈ গৈছে বাকি অনেষ্টলি ক'বলৈ গ'লে আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ বাৰ লগত কিন্তু ধৰক আমি কথা এনেই পাতি আছোঁ পাতি থাকোঁ বা তেনেকৈ পাতি থকা যায় কিন্তু আহি পেলাই ইমান ধুনীয়াকৈ ন ৰাতিপুৱা 8:30 আহিছে দেই তাই কল টাইম যোনটো দিয়া হৈছে সেইটো টাইমতে আহিছে আৰু অহাৰ পিছতে ইমান ধুনীয়াকৈ আমি কথা বতৰা পাতি কৰি বণ্ডিংটো ক্ৰিয়েট কৰিলোঁ মানে লগা নাই যে ফাৰ্ষ্ট টাইম লগ পাইছোঁ চিৰিয়াছলি তোমাৰ কেনেকুৱা লাগিছে নাজানো মোৰ মানে তেনেকুৱা লাগিছে মানে অঁ আৰু মানে মই মানুহটো পজিটিভ থাকিবলৈ ট্ৰাই কৰোঁ আৰু মোৰ আৰু পজিটিভ মানুহ পালে মোৰ আৰু বেছি ভাল লাগে চ' আপোনালোকে চাই থাকিব বাঘকেইটা খাবলৈ দিওঁ মানে খুৱাই আনোগৈ যিহেতু খোৱা কৰা নাই চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো এইফালে আমাৰ টিকলু পোৱালিক আজি লগ পাইছোঁ এইফালে হাই কৈ দিয়া বহুত দিনৰ পিছত মানে পংকিবাক মানে কি কম আৰু বহুত দিনে হৈছে বহুত দিন হ'ল তোমাৰ লগে নোপোৱা হ'লো ইমান মনত পৰে জানা মই চুটলৈ গ'লে তোমালৈ মনত পৰে সঁচাই আৰু বিশ্বাস কৰা মোৰ ভাইটিয়ে তোমাক পাৰ্চনেলি বহুত ভাল পায় মানে মেকআপ কৰি কোনে কৰিছে পোৱালিটোৱে কৰিছে নে ৰাহুল পোৱালিয়ে নে এনেকে বুলি কয় সঁচাকে ভাইটিয়ে বহুত ভাল পায় হয়তো সেই যেতিয়া হেৰিখন চলি আছিলে শ্বৰ্ট ফিল্মখন চলি আছিলে তেতিয়াই লগ পাইছোঁ তেতিয়াই মই পংকিবাহঁতৰ ঘৰলৈ গৈছোঁ তাৰ পিছৰ পৰা ভালকে যোৱা হোৱাই নাইকিয়া যাবা আকৌ ঘৰৰ মানুহখিনিও মিছ কৰোঁ বহুত মিছ কৰোঁ আৰু দেহাকো মিছ কৰোঁ মানে সেয়া চবৰে কামৰ কাৰণে চব কিন্তু পংকিবাৰ কাৰণে সদায় মই সঁচাকে মই যে ইমান ভাল পাইছোঁ যেতিয়া কৈছে ময়ো থাকিম বুলি বহুত ভাল লাগিছে সঁচাকে দিয়া ভাল কাম কৰি যোৱা একদম তোমালোকৰ আশীৰ্বাদ থাকিলে তোমালোক লগত থাকিলে সদায় আছে সদায় আছে এইফালে মই বাহিৰত ধুনীয়াকৈ ফটোশ্বুট কৰি মেলি ভিতৰলৈ গৈছোঁ যিহেতু দুগৰাকী মডেল কৈছিলোঁ আৰু এগৰাকী মডেলক সজাই আছে তাইকো আপোনালোকে চিনিয়ে পাব খুব মৰমৰ তাই জাগৃতি কলিতা ইমান ধুনীয়াকৈ ঢোল বজাই নাচে গায় তাইকো ইমান বেছি ধুনীয়া লাগিছে নহয় মই তাকে চাই আছিলোঁ আৰু এনেকৈ তললৈ নমাই আনিছে সকলোকে দেখুৱাইছে গতিকে নাচিছোঁ যিহেতু নাচনীয়ে হয় তাই খুব বেছি ধুনীয়াকৈ নাচিছে তাইৰ লগতো খুব বেছি কথা পাতিলোঁ এইফালে তাৰ পৰা আহি আকৌ ৰুম পালোহি আৰু আহিয়ে বহুত সিৰিয়াছ কথা এটা আপোনালোকক ক'ব ওলাইছোঁ মই মানে বস্তুটো দেখি মই নিজে ৰ'ব পৰা নাই সেইটো কাৰণে বোলো আপোনালোকক জনাই দিওঁ তাতে মই খবৰটো পাইছোঁ কিন্তু মানে মনটো মানে মোৰ এনেকুৱা বেয়া লাগিছে ইফালে এনজয় কৰি আছোঁ যদিও মানে মনটো অলপ সেইটোৱে ভাবি আছোঁ মানে বস্তুবিলাক নিজৰ লগত ৰিজাই চালেহে এনেকুৱা মানে অনুভৱ হয় মই এই পূজা ৰায় এনেকুৱা ছোৱালীজনীৰ কথা কৈছোঁ যিটো যোৱা বছৰ মেট্ৰিক দিছে বুলি কৈছে সকলোৱে চাগে পাইছেই ফেচবুকত বেছি পোষ্টটো পাইছোঁ কাৰণ ফেচবুকটো মই ইমান নচলাওঁ ইনষ্টাগ্ৰামত চাইছোঁ যদিও ইনষ্টাগ্ৰামত মই ইমান এটা নাপালোঁ কিন্তু ফেচবুকত বহুত ভাইৰেল হৈ আছে যিগৰাকীৰ ভৰি এখন পচি গৈছে GMCH তাতে মানে ৰং ট্ৰিটমেণ্ট হোৱাৰ কাৰণে এনেকুৱা হৈছে মই তেওঁৰ কথাই কৈছোঁ কাৰণ মই বিশেষকৈ কিয় অনুভৱ কৰিছোঁ মোৰ নিজৰ মাৰ সেই GMCHতে ৰং ট্ৰিটমেণ্ট হৈ গোটেই পেটটো ফালা গ'ল মানে এনেকুৱা হৈছে যে মানে যিফালে অপাৰেশ্যনটো কৰিব লাগিছিলে সেইফালে নহয় পেলাই বেলেগ ফালে অপাৰেশ্যন তেওঁলোকে কৰিছে কিয় কৰিছে কেনেকুৱা মানে ডক্টৰ গাফিলতিৰ কাৰণে আজি মোৰ মাৰ গোটেই পেটটো ফালা এইটো দেহা যেতিয়া সৰু হৈ আছিলে তেতিয়াই ঘটনা হৈছিলে কিন্তু মানে তেতিয়া কোনো ধৰণৰ ফেচবুক ইনষ্টাগ্ৰাম এইবিলাক নাছিল বাবে
আৰু আছিল যদিও ইমানটা মানে ছ'চিয়েল মিডিয়াত মানে ইমানটা হেৰি নাছিলে বাবে বস্তুটো আমি ক'ব পৰা নাছিলোঁ তেওঁলোকে সেইদিনাই অপাৰেশ্যন কৰাৰ দিনা মোৰ মা নিজেই গম পাইছে যে যোনফালে মানে এনেকুৱাই মানে আমাৰ দেউতাও বহুত মানে হেৰি মানুহ ন ইমানটা নাজানে গতিকে আৰু দাদাও থাকে বাহিৰত তেনেকুৱা আছিল ভাইটিও অলপমান সৰু আছিল ইমান বেছি নাজানিছিলে কথাবিলাক আৰু ডক্টৰৰ গাফিলতে কৰিব বুলি কোনেনো গম পায় গতিকে আমাৰ মায়ে নিজে মানে যেতিয়া হোচ আহিছে তেতিয়া আমাৰ মায়ে নিজে পেটটো চুই পেলাই কৈছে যে এইটো চাইডে হ'ব লাগিছিল অপাৰেশ্যন এইটো চাইডে কিয় কৰিলে এনেকুৱা মানে ইমান ডাঙৰ ভুল কৰিছে মানে গতিকে বহুত হোৱা লাগিলে তাৰপিছত পুলিচ কমপ্লেইন কৰিম বুলি ভাবিছিলোঁ কিন্তু সেইটো সময়ত মানে যিয়ে নহওক টকাৰ পইচাৰো অসুবিধা হৈ আছিলে দেউতাৰ গতিকে তেনেকুৱা কমপ্লেইন মানে দিব লগা নহ'ল আৰু ডক্টৰে তেওঁলোকে নিজে ক'লে যে আমি এইটো ঠিক কৰি দিম সেইদিনাখনেই অপাৰেশ্যন হোৱা দিনাখনেই য'ত মানে অপাৰেশ্যনটো কৰি যিখিনি কাটিছে তাৰ পৰা আকৌ এনেকৈ কাটি মানে বস্তু উলিয়াইছে পেটৰ পৰা মানে গোটেই পেটটোৱে কাটা গৈছে আৰু এতিয়া মই নিজে অনুভৱ কৰিছোঁ সেই বস্তুটো আৰু যিয়ে নহওক ভগৱানৰ কৃপাত ঠিক হ'ল মা হ'লেও ভয় লাগে মানে মাৰ গোটেই পেটটো মানে দেখিলে ভয় লাগে কাটা হৈ আছে গতিকে আমি আৰু ভুলতো কেতিয়াও মানে GMCHত আমি আৰু যোৱা নাই দুবাৰ গতিকে মই যেতিয়া এই ছোৱালীজনীৰ মানে ভিডিঅ'টো দেখিছোঁ মই সেইখিনি কথা মোৰ মনত পৰিছে মোৰতো কান্দি কুটি অৱস্থা নাই আৰু মই এনেকুৱা এজনী ছোৱালী আছিলোঁ সেইটো সময়ত পাকঘৰটো বাহিৰে মই একো চিনি নাপাওঁ মানে এনেকুৱা আছিলোঁ গতিকে মাৰ অৱস্থাটো দেখিছিলোঁ নিজ চকুৰে কেনেকুৱা কি হৈছিল এতিয়া এই ছোৱালীজনীটো গোটেই ভৰিখন কেনেকুৱা হৈ গৈছে মানে মই তাকে আপোনালোকক ক'ব বিচাৰিছোঁ তেওঁৰ মই গোটেই একাউণ্ট ডিটেইলছ আৰু জিপে নাম্বাৰটো আপোনালোকে স্ক্ৰীণত দেখিছে চাগে মই যিমান পাৰোঁ মোৰ সামৰ্থ্য হিচাপে মই আহি মানে ৰ'ব পৰা নাই মই মোৰ সামৰ্থ্য হিচাপে মই দিছোঁ আপোনালোকেও প্লিজ ইমান সৰু ছোৱালী মোৰ মানে দেখি পেলাইছে ইমান গানিছে মোৰ চকু পানী ওলাই গৈছে মানে মোৰ দেখি পেলাই মই আহি পটাপট চাইছোঁ আৰু বস্তু হেৰাই থাকিলে ন লগে লগে আকৌ বিচাৰি মই আকৌ ইউটিউবত চাৰ্চ কৰি পেলাই চাইছোঁ গতিকে আপোনালোকে প্লিজ হাতযোৰ কৰিছোঁ যে মানে সহায় কৰক যিমান পাৰোঁ কাৰণ তেওঁলোকৰ আৰ্থিক অৱস্থা ইমানটা ভাল নহয় গতিকে পাটনালৈ লৈ গৈছে বুলি শুনিছোঁ এতিয়া কি বা কৰিছে মই আপডেটো পোৱা নাই মানে মই তেওঁলোকৰ লগত নিজে মানে মই কথা পাতিব পৰা নাই মই দেখিয়ে লগে লগে ভাবিছোঁ নাই মই কিবা এটা কৰোঁ মই ভিডিঅ' এটা বনাই দিওঁ যাতে অলপমান সহায় হওক গতিকে আপোনালোকে যিমান পাৰে মানে কয় নহয় ন ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে আপোনালোকে প্লিজ অলপ হ'লেও সহায় কৰক যিমান 20 টকা 50 টকা 100 টকা 500 টকা যি পায় 100 টকা এটা দিলেও হ'ব 50 টকা এটা দিলেও হ'ব মানে আপোনালোকে খালি সহায় কৰক তেওঁক ভাল কৰক ছোৱালীজনীক মই সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ কাৰণ বুজি পাওঁ এখন ভৰি হেৰাই গ'লে কি কণ্ডিশ্যন হয় এনেকুৱা এটা কণ্ডিশ্যন মোৰ নিজৰ বেষ্ট ফ্ৰেণ্ডৰ দেউতাকৰ হৈছিলে এখন ভৰি হেৰুৱাই দিব লগা হৈছিলে গতিকে সেইখিনি বস্তু মানে নিজৰ লগত যেতিয়া হয় মানে বস্তুটো বুজা যায় সেইখিনি ফিল কৰিছোঁ মানে মই কেনেকুৱা ঘটনা ৰং ট্ৰিটমেণ্ট হৈ গ'লে কেনেকুৱা কি হয় বহুত আৰু এইটো কিয় নাজানো আৰু GMCHত মই গোটেইখিনি মানুহক নকওঁ কিন্তু প্ৰায় মানে শুনি থাকোঁ তাতে এনেকুৱা হয় বুলি আৰু মোৰ নিজৰ মাৰ লগতো হৈছে সকলোতে তেনেকুৱা নহয় এজন দুজন ডক্টৰৰ কাৰণে গোটেই হস্পিটেলৰ বদনাম হৈ যায় আমি মানুহে মানুহৰ বাবে কয় মানুহে মানুহৰ বাবে যদি সহায় নকৰোঁ কি হ'ব হয়নে যিয়ে নহওক ভগৱানে তাইক সোনকালে ভাল কৰক আৰু আপোনালোকে প্লিজ যিমান পাৰে সহায় কৰিব ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ আহিয়ে ৰুমত মানে এনেকুৱা ভাগৰ লাগিছে ৰুমত আহিয়ে মানে দেহা খুৱাই লৈছোঁ ফেনটো অলপ অফ কৰি দিছোঁ নহ'লে চাউণ্ড শুনা পায় দেহা উঠি যাব গতিকে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম